নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহুকেইটা খবৰ আছে, দেশ বিদেশৰ বহুকেইটা সাংঘাতিক খবৰ আছে। ভিডিঅ'টো কিন্তু শেষলৈকে নোচোৱাকৈ নাথাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে দিল্লীৰ পৰা। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। তো বৰ্তমান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল হৈ থকা নাই। দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিলে। এতিয়া খবৰ ওলাইছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেৱল দিল্লীৰ মুখ্যমন্ত্ৰী পদেই পদত্যাগ কৰা নাই, তাৰ লগে লগে চৰকাৰী যিমানবিলাক সা সুবিধা লাভ কৰে এজন মন্ত্ৰী বিষয়াই সকলোবিলাক ত্যাগ কৰিছে বুলি জনাইছে। মানে এজন আদৰ্শবান মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। মই গোটেই ভাৰতবৰ্ষৰ ভিতৰত কেইজনমান মুখ্যমন্ত্ৰীকে মোৰ বিৰাটেই পছন্দ। এজন হৈ গ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, দ্বিতীয়জন হৈ গ'ল তৰুণ গগৈ আৰু ৩ নম্বৰজন হৈ গ'ল অৰবিন্দ কেজৰিৱাল। তো যিমানবিলাক নেকি মুখ্যমন্ত্ৰী আছে সকলোৰে ভিতৰত কেৱল এই ৩জনকহে মোৰ বিৰাটেই মানে পছন্দ। এজনটো বৰ্তমান মানে এতিয়া ৩জনেই মুখ্যমন্ত্ৰী নাই বুলি ক'ব লাগিব, আৰু এজনটো ঢুকালেই তৰুণ গগৈ ডাঙৰীয়া। বাকী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী পদ এৰিলে, আনফালে অৰবিন্দ কেজৰিৱালেও মুখ্যমন্ত্ৰী পদ এৰিলে। এই ৩জনকে মোৰ মানে বিৰাটেই ভাল লাগে এজ এ মুখ্যমন্ত্ৰী হিচাপে। তো আপোনাৰ কোনজন মুখ্যমন্ত্ৰী আটাইতকৈ বেছি পছন্দ গোটেই ভাৰতবৰ্ষৰ ভিতৰত কমেণ্ট এটা কৰি জনাই থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। মই আপোনালোকক যোৱাকালি জনাইছিলোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ অসম চৰকাৰক প্ৰশ্ন সুধিছিলে যে আমাৰ অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ নামত ধন দিবৰ কাৰণে, বিভিন্ন আঁচনিৰ জৰিয়তে ধন দিবৰ কাৰণে ধন ওলায়, কিন্তু যিবিলাক নেকি ঠিকাদাৰ আছে, যিসকলে নেকি চৰকাৰী কাম কাজবিলাক কৰি আছে, তেওঁলোকক দিবৰ কাৰণে পইচা চৰকাৰৰ নোলায়। তো তাৰ ওপৰত প্ৰশ্ন সুধিছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এতিয়া এটা ৰিপৰ্ট ওলাইছে যে অসম চৰকাৰে কিমান টকাৰ এতিয়ালৈকে মানে এই বছৰত এতিয়ালৈকে কিমান টকাৰ খৰচা কৰিলে এই আঁচনিৰ নামত, কিমান টকা আঁচনিৰ নামত এতিয়ালৈকে জনসাধাৰণৰ মাজত বিলাই দিলে অসম চৰকাৰে। তো খবৰ লোৱা অনুসৰি ঠিকাদাৰসকলক মাত্ৰ দিবলৈ আছে 16,000 কোটি টকা, মাত্ৰ 16,000 কোটি টকা দিবলৈ আছে। কিন্তু তাৰ বিপৰীতে আকৌ আপোনালোকে যদি চাবলৈ যায় সৰ্বমুঠ এতিয়ালৈকে প্ৰায় 11,075 কোটি টকাৰ এতিয়া চৰকাৰে অনুদানেই আগবঢ়ালে। চৰকাৰে অনুদান আগবঢ়াইছে প্ৰায় 11,075 কোটি টকা। তো সেই অনুদানসমূহ যেনে অৰুণোদয় আঁচনিৰ নামত 5,200 কোটি টকা, স্কুটি চাইকেল দিয়াৰ নামত প্ৰায় 775 কোটি টকা, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ নামত 240 কোটি টকা, উদ্যমিতা অভিযান আঁচনিৰ নামত 3,000 কোটি টকা, মাইক্ৰ' ফাইনেন্স আঁচনিৰ নামত 550 কোটি টকা, আত্মনিৰ্ভৰ অভিযান আঁচনিৰ নামত প্ৰায় 1,010 কোটি টকা, বিহু পূজা ভাওনা আদিলৈ অনুদান দিয়াৰ বাবদ প্ৰায় 300 কোটি টকা খৰচা কৰিছে। কিন্তু যিসকল ঠিকাদাৰে নেকি অসমৰ কাম কৰিছে, অসমৰ বিভিন্ন কাম কৰিছে, যেনে ধৰি লওক আপোনাৰ জল জীৱন মিছনৰ কাম কৰিছে, ৰাস্তাৰ কাম কৰিছে, লেট্ৰিনৰ কাম কৰিছে, তো সেইসকল ঠিকাদাৰক দিবলৈহে চৰকাৰৰ পইচা নাই। আমি বহুদিনৰে পৰা শুনি আহিছোঁ যে মাজুলী আৰু যোৰহাটৰ মাজত এখন দলং হ'ব, আৰু দলঙেৰে আমি গাড়ী চলাই বা বাইক চলাই পাৰ হৈ যাম। কিন্তু এতিয়ালৈকে আমাৰ সেই শুনি থকা কথা বাস্তৱত পৰিণত হোৱা নাই। সেয়া মাত্ৰ এটা সপোনেই হৈ আছে আমাৰ সকলোৰে মাজত। আৰু এতিয়া ভাগ্যক্ৰমে সেই কামটো হ'বলৈ আৰম্ভ কৰিছিলে। মাজুলী আৰু যোৰহাটৰ মাজৰ সংযোগী যিখন দলঙৰ কথা আছিলে, সেই দলংখন লাহে লাহে নিৰ্মাণ কৰিবলৈ লৈছিলে, কিন্তু বহু দিন ধৰি সেই দলঙৰ কাম ষ্টপ হৈ আছে, দলঙৰ কাম হৈ থকা নাই। আনফালে মাজুলী আৰু এইফালে লখিমপুৰক সংযোগী যিখন নেকি দলং বনাই থকা হৈছে, তো এই কামবিলাক মানে এতিয়া ৰখি আছে বহুদিন ধৰি। এতিয়া গড়কাপ্তানি মন্ত্ৰী নীতিন গাডকাৰীদেৱে জনাইছে যে যিকেইজন নেকি আপোনাৰ ঠিকাদাৰক সেই কামটো দিয়া হৈছিলে, তো ঠিকাদাৰৰ সৈতে কিবা সংঘাত হৈছে, যাৰ কাৰণে নেকি কামবিলাক ৰখি আছে। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আশ্বাস জনাইছে নীতিন গাডকাৰীদেৱে যে খুব সোনকালেই কাম আৰম্ভ কৰিব বুলি জনাইছে। হোপফুলি সোনকালে হ'লেই হয় আৰু নহয় জানো, তেতিয়া যাবৰ আমাৰ কাৰণে বিশেষ সুবিধা হ'ব। এনেই আমি যদি দলংখন হৈ যায় ন, তো যোৰহাটলৈ একেদিনাই গৈ মানে খুব কম সময়ৰ ভিতৰতে আকৌ ৰিটাৰ্ণ আহিব পাৰিম আমাৰ লখিমপুৰৰ মানুহখিনিয়ে।
গতিকে হৈ গ'লে বিৰাট ভাল লাগিব আৰু নীতিন গাডকাৰীদেৱ এজন বিৰাট সলিড মানুহ মোৰ মতে তেখেতে খুব সোনকালেই সেই কাম কৰি উঠাব গড়কাপ্তানি মন্ত্ৰী হিচাপে নীতিন গাডকাৰীদেৱৰ নিচিনা মানুহ মোৰ মতে লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কিছুদিন পূৰ্বে মই আপোনালোকক এটা খবৰ জনাইছিলো যে ONGC কোম্পানী এতিয়া ব্যক্তিগতকৰণ কৰিব অসম চৰকাৰে হেনো ONGC চলাব নোৱাৰা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে ONGC কিন্তু সম্পূৰ্ণ লাভজনক মানে ONGC ৰ পৰা চৰকাৰৰ সম্পূৰ্ণ লাভ হৈ আছে কোনো লোকসান হোৱা নাই ঘাটি হোৱা নাই ONGC ৰ পৰা লাভ হৈছে কিন্তু তাৰ পাছতো ONGC এতিয়া চলাব নোৱাৰা হৈছে অসম চৰকাৰে আৰু যাৰ কাৰণে নেকি এতিয়া এটা চৰকাৰী সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিছে যেনেকৈ নেকি বিমানবন্দৰ গুৱাহাটীৰ বিমানবন্দৰ গ'ল ব্যক্তিগত খণ্ডৰ হাতলৈ চাহ বাগান যাব এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ তাৰ বাহিৰে আৰুতো বহুত বস্তু গ'ল ন আৰু এতিয়া ৰিসেন্টলি খবৰ ওলাইছে ONGC বোলে ব্যক্তিগতকৰণ কৰিব মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিচাৰিছে কি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া তেওঁলোক থকাৰ অৱস্থাত এনেকুৱা হোৱা নাছিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পাছৰে পৰা এটা চৰকাৰী সম্পত্তি আমি বিকা বা ব্যক্তিগতকৰণ কৰা দেখিবলৈ পাইছো তো এইবোৰ কিয় কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটোহে বুজি পোৱা নাই বাৰু যি কি নহওক যোৱাকালি তাই আহোমৰ তৰফৰ পৰা তাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰে তাই আহোম ছাত্ৰ সন্থাই জনাইছে যে কোনো কাৰণতে ONGCক ব্যক্তিগত খণ্ডৰ হাতলৈ এৰি দিয়া নহব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো বাংলাদেশত যেতিয়াৰে পৰা নেকি হুলস্থুল হ'বলৈ ধৰিছে তেতিয়াৰে পৰা বাংলাদেশীসকল আমাৰ অসমত সোমাবলৈ চেষ্টা কৰিছে বা ভাৰতত সোমাবলৈ চেষ্টা কৰিছে বাংলাদেশীসকলে বহুতে এইটো অজুহাত লৈছে যে ভাৰতলৈ যাম ভাৰতত গৈ ভালদৰে পইচা পাতি ইনকাম কৰিম কাৰণ বাংলাদেশৰ পৰিস্থিতি এতিয়া বৰ ভাল নহয় আমি নিউজত পোৱা অনুসৰি কিন্তু বাংলাদেশৰ নিউজত পোৱা অনুসৰি বাংলাদেশৰ পৰিস্থিতি প্ৰায় ঠিকঠাক হৈছে বুলি ক'ব পাৰি এটা খবৰ ওলাইছে যে বাংলাদেশৰ পৰা মেঘালয়ৰ প্ৰায় 17 জন বাংলাদেশৰ পৰা অহা প্ৰায় 17 জন বাংলাদেশী যোৱাকালি মেঘালয়ৰ পুলিচে আটক কৰিছে বুলি জনাইছে মেঘালয়ৰ পুলিচে প্ৰায় 17 জনকৈ বাংলাদেশীক আটক কৰিছে এটা তেওঁলোকক আই থিং হয়তো এৰি দিবগে গৈ বাংলাদেশৰ ইটো পাৰে বৰ্ডাৰ ইটো পাৰে নহলে ডিটেনশন কেম্পত ৰাখিব মানে কি কৰিব বুজি পোৱা নাই এতিয়ালৈকে দেখা যাওক কি কৰে কি নকৰে এনেটো নৰমালি বাংলাদেশী সকল যদি আহে তেওঁলোকক কিছুদিন ৰখায় তাৰ পিছত নি এৰি থৈ আহেগে মানে হিমাৰ ইটো পাৰে তো কি কৰে জানো এইবাৰ গম পোৱা যাব পাছত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইকেইদিন বতৰ বিৰাট সাংঘাতিক কৰিছে বতৰটো বৰ বেয়া কৰিছে এইকেইদিন তো যোৱাকালি অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা মানে ফিজিক্যাল টেষ্ট হোৱাৰ কথা আছিল যোৱাকালি অসম আৰক্ষীৰ ফিজিক্যাল টেষ্ট হোৱাৰ কথা আছিল কিন্তু বতৰ যেহেতু যোৱাকালি খুবেই বেয়া অত্যন্ত বেয়া কৰিছে আৰু বেয়া বুলি ক'ব নোৱাৰি লাগেও বৰষুণটো অকনমান লাগে যিহে অতিপাত গৰম দিছিলে তো বৰষুণটোৱে ঠাণ্ডাটো নমাব যেন লাগিছে আৰু ঠাণ্ডাটো এইবাৰ নমাবটো হঠাৎ নমাব আৰু বৰ বেয়াকে নমাব তো তাৰ কাৰণে কিন্তু আপোনালোকে প্ৰিপাৰেচন চলাই থাকিব আৰু যি কি নহওক যোৱাকালি যি নেকি অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা হোৱাৰ কথা আছিল সেই শাৰীৰিক পৰীক্ষা যোৱাকালি নহলে 5 অক্টোবৰলৈ সেই শাৰীৰিক পৰীক্ষা স্থানান্তৰিত কৰা হৈছে মানে আগুৱাই দিয়া হৈছে 5 তাৰিখলৈকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু জানেনে ৰেল বিভাগত আমাৰ ভাৰতীয় ৰেল বিভাগত প্ৰায় 12000টা নতুন পদ খালি হৈছে আৰু তাৰ কাৰণে বিজ্ঞাপনো মুকলি কৰা হৈছিল আপোনালোকে জানেনে অনলাইন ওয়েবসাইটও মুকলি কৰা হৈছিল আপোনালোক সকলোৰে কাৰণে মানে প্ৰায় 12000টা পদ ওলাইছে ৰেলৱে বিভাগত আপোনালোকে বাৰু আবেদন কৰিলে না নাই কৰা কমেন্ট এটা কৰি জনাব আবেদনৰ মাসুল 500 টকা 13 তাৰিখ হৈছে লাষ্ট সময়সীমা মানে এই মাহৰ এই অক্টোবৰ মাহৰ 13 তাৰিখ হৈছে শেষ তাৰিখ শেষ সময় তো আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে আবেদন নিশ্চয় কৰিব বুলি মই ভাবো এসসি এসটি আৰু বিশেষভাৱে সক্ষম বা তৃতীয় লিংগৰ কাৰণে যেনেকি 500 টকা মাসুল সেয়া 250 টকা এসটি এসসি বিশেষভাৱে সক্ষম আৰু যি সকল নেকি থাৰ্ড জেন্ডাৰ তো তেওঁলোকৰ কাৰণে মাত্ৰ 250 টকা মাসুল বাকি বিলাকৰ কাৰণে 500 টকা জেনেৰেল যেনেকৈ ওবিসি তেওঁলোকৰ কাৰণে বা এমওবিসি তেওঁলোকৰ কাৰণে 500 টকা তো বাকি সকলৰ কাৰণে 250 টকা তো এতিয়ালৈকে যদি আপোনালোকে এপ্লাই কৰা নাই তেন্তে শীঘ্ৰেই এপ্লাই কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি মই আপোনালোকক জনাইছিলো যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছিলে যে আমাৰ অসমীয়া ভাষাটো ক্লাসিক্যাল ল্যাঙ্গুৱেজ ৰূপে স্বীকৃতি দিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে কথা বতৰাত মিলিত হ'ব বুলি জনাইছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে
এতিয়া যোৱাকালি সেইটো খবৰ ওলালে আৰু আজি খবৰ ওলাইছে যে আমাৰ অসমৰ অসমীয়া ভাষাক ক্লাছিকেল ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ক্লাছিকেল ল্যাঙ্গুৱেজ ৰূপে স্বীকৃতি প্ৰদান কৰিছে অসমীয়া ভাষাটোক মানে ইয়াৰ ফলত এইটোৱে হয়তো লাভ হ'ব যে অসমীয়া ভাষাটোৱে আৰু অকণমান মৰ্যাদা লাভ কৰিব এটা কেনেকুৱা ধৰণৰ লাভ হ'ব সেইটোৰ বিষয়টো ক'ব নোৱাৰো মোৰ মানে যেটো নেকি আইডিয়া ঢুকি পাইছোগে আৰু যিমান দূৰ ঢুকি পাইছো তো সেই ঢুকি পোৱা অনুসৰি জনাইছো যে আমাৰ অসমীয়া ভাষাটো এতিয়া হয়তো গুৰুত্ব আৰু অকণমান বাঢ়িব অসমৰ যিসকল নেকি খিলঞ্জিয়া আছে যিসকল খিলঞ্জিয়াই নেকি অসমৰ ভূমিত বহি আছে সেই সকল খিলঞ্জিয়াক সেই ভূমিবিলাকৰ পৰা উঠাই পঠোৱা হৈছে ক'ত যাব এতিয়া তেওঁলোক কি কৰিব সেইটো চৰকাৰৰ কোনো মানে ধ্যান নাই মুঠতে চৰকাৰী মাটি জুনে জুনে বহি আছে তেওঁলোকক সেই চৰকাৰী মাটিৰ পৰা খালি কৰিব লাগে চৰকাৰৰ মুঠৰ ওপৰত সেইটোৱে উদ্দেশ্য কিন্তু কথাটো হৈ গ'ল যে সেই একেখন চৰকাৰে সেই একেখন বিজেপি চৰকাৰৰ দিনতেই বাৰু জানেনে আপোনালোকে বৰ্তমানলৈকে যিবিলাক পুঁজিপতি আছে তেওঁলোকে কিমান সাম্ৰাজ্য বনাইছে কিমান মাটিৰ সাম্ৰাজ্য বনাইছে তেওঁলোকে এইখন অসমতে এটা খবৰ ওলাইছে বাবা ৰামদেৱে এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে এইখন অসমতে এটা বহু লোকে হয়তো ক'ব যে সেই সকল লোকক বহাই থলেনো অসমৰ কি লাভ হ'ব বাবা ৰামদেৱ অহাৰ পাছত তাতে এটা ইন্ডাষ্ট্ৰি খুলিব আৰু তাতে অসমৰ লৰা ছোৱালীয়ে নিযুক্তি লাভ কৰিব কিন্তু সেই সকলটো অসমৰে খিলঞ্জিয়া লোক আছিল যি সকল লোকক নেকি সেই মাটিৰ পৰা উঠাই দিয়া হল হয়নে নহয় তো বন্ধু বান্ধৱীসকল খবৰ ওলোৱা অনুসৰি বাবা ৰামদেৱৰ সাম্ৰাজ্য বৃদ্ধি কৰিবৰ কাৰণে প্ৰায় বালিপাৰাত 350 বিঘা ভূমি ৰাজ সাহায্য হিচাপে দিয়া হৈছে তাৰ লগে লগে চিৰাঙত প্ৰায় 3828 বিঘা ভূমিত CBSE স্কুল গোশালা বা ফাৰ্ম খুলিবৰ কাৰণে তেওঁলোকক দিয়া হৈছে কুমাৰী কাটত প্ৰায় 1909 বিঘা মাটি খেতি মাটি CBSE বা স্কুল আৰু গো কৰ্মশালা খুলিবৰ কাৰণে দিয়া হৈছে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল তাৰ লগে লগে প্ৰায় হাজাৰ বিঘা মাটি দিছে পাম অইলৰ খেতি কৰিবৰ কাৰণে যি পাম অইলৰ খেতিয়ে নেকি আমাৰ অসমৰ অনিষ্ট কৰিব পাৰে আমাৰ অসমৰ প্ৰকৃতি ধ্বংস কৰিব পাৰে সেই পাম অইলৰ খেতি কৰিবৰ কাৰণে হাজাৰ বিঘা মাটি দি দিছে অসম চৰকাৰে কিন্তু তাত এসময়ত কোন আছিল অসমৰ খিলঞ্জিয়াসকল আৰু তেওঁলোকক তাৰ পৰা উঠাই দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম চৰকাৰক অসমৰ টেক্সৰ পইচাৰে অসমৰ জনসাধাৰণৰ টেক্সৰ পইচাৰে অসম চৰকাৰ নচলা হৈছে এতিয়া অসম চৰকাৰে ইটোৰ পাছত সিটোৰ পাছত সিটো ঋণ লৈ গৈ আছে খবৰ ওলাইছে যে 8 অক্টোবৰত লব অসম চৰকাৰে প্ৰায় 750 কোটি টকাৰ ঋণ 1 অক্টোবৰত লৈছিলে প্ৰায় 750 কোটি টকাৰ ঋণ এই মাহৰ 1 তাৰিখত 750 কোটি টকাৰ ঋণ লৈছিলে আৰু 8 অক্টোবৰত আকৌ 750 কোটি টকাৰ ঋণ লব 24 ছেপ্টেম্বৰত লৈছিল 250 কোটি টকাৰ ঋণ আৰু 17 ছেপ্টেম্বৰত লৈছিল 500 কোটি টকাৰ ঋণ মানে এটা প্ৰত্যেক মাহতেই এতিয়া লোন লৈ আছে অসম চৰকাৰে আৰু এইটো বাৰু এটা ভাল সাইন নে আপোনালোকে কি ভাবে কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী গৈছিলে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে গৈছিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত প্ৰতিশ্ৰুতি দিছে যে হাৰিয়ানা যদি বিজেপি চৰকাৰ হয় তেন্তে হাৰিয়ানাত 500 টকাত LPG সিলিন্ডাৰ প্ৰদান কৰিব বিজেপি চৰকাৰে এতিয়া সেই একেজন মুখ্যমন্ত্ৰীয়ে হাৰিয়ানাত প্ৰতিশ্ৰুতি দিব পাৰে 500 টকাত LPG সিলিন্ডাৰ দিম বুলি কাৰেন্টৰ হয়তো প্ৰতি ইউনিট কম বা অন্যান্য বিভিন্ন সা সুবিধা দিম বুলি তাত প্ৰতিশ্ৰুতি দিব পাৰে কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে কিয় অসমবাসীক 500 টকাতে LPG সিলিন্ডাৰ দিব নোৱাৰে কিয়নো অলৰেডি তো তেওঁলোকৰে চৰকাৰ চলি আছে ন অলৰেডি তো বিজেপি চৰকাৰে চলি আছে তো সেই বিজেপি চৰকাৰ চলি থকাৰ সত্ত্বেও কিয় এই অসমত 500 টকাত LPG সিলিন্ডাৰ দিব নোৱাৰে এতিয়া তাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব তেখেতে ইয়াতে ডাঙৰ প্ৰতিশ্ৰুতি দিব যে আপোনালোকে আমাক চৰকাৰ গঠন কৰিবলৈ দিয়ক আমি এইটো কৰি দিম সেইটো কৰি দিম কিন্তু তেওঁলোকে নিজৰ ৰাজ্যত প্ৰকৃততে কৰিছে কি সেইটো ডাঙৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত গৈ প্ৰতিশ্ৰুতি দি আহিলে 500 টকাত LPG সিলিন্ডাৰ আপোনালোকে পাই যাব কিন্তু প্ৰকৃততে নিজৰ ৰাজ্যখনত কৰি আছে কি সেইটোহে আটাইতকৈ ডাঙৰ কথা
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বহু লোকে বৰ্তমান সময়ত বিজেপি পাৰ্টিৰ ওপৰত এলিগেশ্যন লগায় যে বিজেপি পাৰ্টিয়ে নিউজ মানে গোটেই সংবাদ গোষ্ঠীটোক বা সংবাদ মাধ্যমটোক কণ্ট্ৰল কৰি আছে বিশেষকৈ মোদীজীৰ কথা কয় যে মোদীজীয়ে সংবাদ মাধ্যমটো মানে ইণ্টাৰনেশ্যনেল যিমানখিনি সংবাদ মাধ্যম আছে সকলোবিলাক কণ্ট্ৰল কৰি আছে যাৰ কাৰণে গদি মিডিয়া বুলি একাংশ লোকে কয় গদি মিডিয়া বুলি আপোনালোকে শুনিছেনে নাই শুনা এই ৱৰ্ডটো নাজানো কিন্তু আপোনালোকে যদিহে হিন্দী নিউজবিলাক চাই নিশ্চয় আপোনালোকে গম পাব যে গদি মিডিয়া বুলি কোৱা হয় সংবাদ মাধ্যমবিলাকক কিয়নো সেইবিলাকক বিজেপিয়ে কণ্ট্ৰল কৰে বা মোদীয়ে কণ্ট্ৰল কৰে এতিয়া সেইটো কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো কিন্তু ৰাহুল গান্ধীয়ে জনাইছে যে কংগ্ৰেছ চৰকাৰে সংবাদ মাধ্যমৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰে বুলি জনাইছে আমি বিচাৰো সংবাদ মাধ্যম স্বতন্ত্ৰ হৈ থাকক সংবাদ মাধ্যমে কাৰো হেঁচাত লাগি মিছা কথা নকওক সঁচা কথা কওক কিন্তু বিজেপিয়ে সংবাদ মাধ্যমৰ ওপৰত হেঁচা দিয়ে সংবাদ মাধ্যমৰ লোকক ভয় খুৱায় বুলি হাৰিয়ানাত ৰাহুল গান্ধীয়ে কৈছে আৰু কৈছে যে সংবাদ মাধ্যম বিজেপিৰ কণ্ট্ৰলত যাৰ কাৰণে নেকি সংবাদ মাধ্যমে বিজেপি পাৰ্টিৰ এগেইনষ্টত কোনো ধৰণৰ নিউজ প্ৰচাৰ নকৰে তো এইটো কিমান দূৰ সত্য নাজানো বাৰু কিন্তু ৰাহুল গান্ধীয়ে এলিগেশ্যন লগাইছে যিহেতু অকণমান হ'লেও সত্যতা আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত সমাজত একাংশ লোকে ধূমপান সেৱন কৰে তো আমাৰ ইয়াতে এজন ডক্টৰ আছে ডক্টৰজনৰ এতিয়া নামটো ইয়াতে কৈ নিদিওঁ নামটো ক'লে বেয়া হ'ব তো ডক্টৰজনে মানে ইমানেই চিগাৰেট খায় নহয় এফালে পেকেট হাতত থাকিব আনফালে মানে প্ৰেছক্ৰিপশ্যন লিখি থাকিব আনফালে মানে চিগাৰেট খাই থাকিব এনেকুৱাই চিগাৰেট খায় এটা ঠিক তেনেকুৱা ধৰণৰ বহুতো মানুহ আছে আমাৰ ভাৰতবৰ্ষত যিসকলে চিগাৰেটৰ অবিহনে থাকিব নোৱাৰে কোনো ডক্টৰে থাকিব নোৱাৰে তো নৰ্মেল পিপুলে ক'ত থাকিব পাৰিব বাৰু যি কি নহওক খবৰ ওলাইছে যদি এইটো যিটো হাৰত বৰ্তমান সময়ত ভাৰতৰ মানুহে চিগাৰেট খাই আছে তাৰ 5% যদি কমাই দিয়ে চিগাৰেট খোৱাটো 2050 চন পৰ্যন্ত মানুহৰ বয়স এবছৰ বৃদ্ধি হৈ যাব বুলি জনাইছে মানে পুৰুষৰ বয়স 1 বছৰ বৃদ্ধি হৈ যাব যদিহে বৰ্তমান যিটো পৰ্যায়ত চিগাৰেট খাই আছে তাৰ 5% যদি চিগাৰেট খোৱা কমাই দিয়ে তেন্তে 2050 চন পৰ্যন্ত প্ৰায় 1 বছৰমান আয়ুস বাঢ়ি যাব পুৰুষসকলৰ তো আপোনালোকে যদি চিগাৰেট খাই এৰি দিয়কচোন চিগাৰেট খাবলৈ চাওঁ বাঢ়ে নে নাবাঢ়ে এবছৰ বয়স আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি এটা বিৰাটে হাঁহি উঠা খবৰ ওলাই পৰিছে যোৱাকালি একপি ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়া যি কপি ফটো হৈছে এইখন অসমৰে এটা বনাই থোৱা পকী ৰাস্তা মাজতে দুফাল হৈ গৈ আৰু দুফাল হলটো হল বৰ বেয়াকৈ হল যিখন চৰকাৰে কয় যে কোনো দুৰ্নীতি অবিহনে গোটেই ৰাজ্যখন বৰ্তমান চলি আছে বা কোনো দুৰ্নীতি নোহোৱাকৈ চলি আছে সকলোৱে ভালদৰে কাম কৰিবলৈ লৈছে তো সেইখন চৰকাৰ থাকোতে কিয় এনেকুৱা ধৰণৰ কাম কাজবিলাক হ'বলৈ পালে সেইটোহে কিন্তু ডাঙৰ এটা কুৱেশ্যন মাৰ্ক তো খবৰ ওলাইছে যে কামপুৰ আৰু ৰহা সংযোগী যিটো নেকি পথ আছিলে সেই পথটোৰ অৱস্থা আপোনালোকে নিজেই চাই লওক স্ক্ৰীনত আপোনালোকে নিজেই চাওক কি অৱস্থা হৈছে সেই পথটোৰ মাজতে দুফাল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তিতাবৰৰ পৰা তিতাবৰৰ ৰাইজে এতিয়া ঘৰত লাগি থকা স্মাৰ্ট মিটাৰটো খুলি আনি এপিডিএছএলৰ কাৰ্যালয়ৰ সন্মুখত তামোল পানৰ বটা লৈ স্মাৰ্ট মিটাৰসমূহ গতাই দিছে এপিডিএছএলৰ অফিচত আৰু কৈছে যে আমাক এপিডিএছএলৰ মিটাৰ নালাগে এপিডিএছএলৰ স্মাৰ্ট মিটাৰ নালাগে আমাক পুৰণা মিটাৰটো লাগে কিয় পুৰণা মিটাৰ লাগে কাৰণ এপিডিএছএলৰ যি নতুন স্মাৰ্ট মিটাৰ সেই স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত কাৰেণ্টৰ বিলটো বেছিকৈ আহিছে এতিয়া অসমৰ হয়তো 60% পিপুলে কৈ আছে যে কাৰেণ্টৰ বিলটো বেছিকৈ আহিছে যিসকলৰ ঘৰত স্মাৰ্ট মিটাৰ লাগিছে আৰু বাকি 40% ভিতৰত হয়তো 30% কোনো একফালে মাত মতা নাই আৰু 10% হয়তো চিয়ৰ বাখৰ কৰি আছে যে হয় কাৰেণ্টৰ বিলটো ঠিকই আহিছে এতিয়া অসম চৰকাৰে সেই 10%ৰ কথা শুনিছে কিন্তু বাকি 60% যে কৈ আছে কাৰেণ্টৰ বিলটো বেছিকৈ আহিছে কিন্তু তেওঁলোকৰ কথা এবাৰো ভাবি চোৱা নাই অসম চৰকাৰে এয়াই হৈছে চৰকাৰৰ মানে লীলা খেলা যেতিয়া নেকি ইলেকশ্যনৰ সময় হ'ব আমাৰ ওচৰত হাতজোৰ কৰি ভোট বিচাৰিব আৰু যেতিয়া নেকি আমাৰ সহায়ৰ প্ৰয়োজন হ'ব সেই একেখন হাতেই জাপ খাই থকা হাতখন মেল খাই যাব আৰু ঠাচকে লগাই দিব এয়াই হৈছে পলিটিক্স আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছেনে আপোনালোকে বাৰু নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিলেনে বৰ্তমান অসমত কিন্তু নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন হৈ আছে মানে
বৰ্তমান নতুন ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই চলি আছে যদি এতিয়ালৈকে আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰা নাই তেন্তে কি কৰি আছে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰক বহু লোকে সুধি থাকে যে দাদা ৰেচন কাৰ্ড কেতিয়া এপ্লাই কৰিম কেতিয়া এপ্লাই কৰিব পাৰিম কি কথা কেনেকৈ কৰিম মোৰ ঘৰৰ সদস্যৰ নাম ভৰ্তি কৰিব লগা আছে কেনেকৈ কৰিম তো কাম চলি আছে আপোনালোকে যাওক কন্ট্ৰলৰ দোকানত আৰু আপোনালোকৰ ঘৰৰ সদস্যৰ নামটো অন্তৰ্ভুক্ত কৰাওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNL ৰ ওপৰত BSNL এ পূজাৰ আগে আগে এটা ধামাকা বম গিৰাই দিছে এয়াৰটেল ভোডাফোন আৰু জিঅ'ৰ ওপৰত এটা ধামাকা বম গিৰাই দিছে এয়াৰটেল ভোডাফোন আৰু জিঅ'ৰ ওপৰত তো BSNL এ জনাইছে যে পূজাৰ আগে আগে BSNL এ এতিয়া BSNL ৰ 4G মোবাইল লঞ্চ কৰিব বুলি জনাইছে 4G মোবাইল লঞ্চ কৰিব BSNL এ আৰে ভাই ৰতন টাটা হয় যি ৰতন টাটাই আজিৰ পৰা নহয় 200 বছৰ আগৰে পৰা ৰতন টাটাৰ ফেমিলিয়ে এই ইন্ডাষ্ট্ৰিত কাম কৰি আহিছে ভাৰতৰ ইন্ডাষ্ট্ৰিত কাম কৰি আহিছে আজিৰ পৰা 200 বছৰ আগৰে পৰা গতিকে সেই ৰতন টাটাইটো আৰু পটককে এৰি নিদিব ন চান্সটো BSNL ক পাইছে যেতিয়া একদম ধামাকা দি দিছে 4G মোবাইল লঞ্চ কৰিছে আৰু আপোনালোকে অক্টোবৰ মানৰ পৰা মানে এই মাহৰ পৰাই আপোনালোকে আই থিংক লাভ কৰিব 4G ইন্টাৰনেট সেৱা আগবাইছো একেবাৰে হেখৰ খবৰটো আমাৰ অসমত আজিৰ পৰা 2-3 বছৰ ধৰি মানে খুব সঘনাই লটৰি খেল হোৱা দেখা পোৱা গৈছে এতিয়া তাতে যি সকলে পুৰস্কাৰ জিকে তো তেওঁলোকক পুৰস্কাৰসমূহ প্ৰকৃততে দিয়ে নে নিদিয়ে এই সন্দৰ্ভত একো আইডিয়া নাই নো আইডিয়া আমাৰ ইয়াতো লটৰি খেল পাতিছিলে কিন্তু প্ৰকৃততে তেওঁলোকক পুৰস্কাৰসমূহ দিলে নে নিদিলে প্ৰত্যেককে হেতু মোৰ কোনো আইডিয়া নাই যেহেতু লটৰি খেলসমূহ খুব দেৰিকৈ আৰম্ভ কৰে পুৰস্কাৰসমূহ সেই দিনাখনে দি নিদিয়ে পাছত দিয়ে গতিকে কি প্ৰক্ৰিয়া হয় সেইটোৰ বিষয়ে বৰ ভালকৈ নাজানো কিন্তু এটা কথা জানো মোৰ দাদা এজনে লটৰি খেলত এখন স্কুটি পাইছিলে তো সেই দাদাজনক স্কুটিখনৰ পৰিৱৰ্তে ৪৫,০০০ টকা নে কিমান দিলে স্কুটিখনৰ ভ্যালু আছিল প্ৰায় 1 লাখ টকা দিলে মাত্ৰ ৪৫,০০০ টকা হেইটো জানো এটা প্ৰত্যেকৰ লগতে হেইটো কৰে নে তেখেতৰ লগতে কৰিলে হেইটো বাৰু নাজানো বাকি যি কি নহওক এতিয়া অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে অনলাইন বা অফলাইন লটৰি খেল এতিয়াৰ পৰা অসমত কোনো লোকে অনলাইনে হওক বা অফলাইনৰ জৰিয়তে হওক লটৰি খেল পাতিব নোৱাৰিব বুলি জনাইছে কিয়নো এইটোটা কিন্তু ডাঙৰ স্কেম তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম